এয়া চাওক কামপুৰ টাউনৰ কামপুৰত এখন মিউনিচিপালিটি আছে তাৰ মাজমজিয়া এটা ৰাস্তা যিটো ৰাস্তা নগাঁৱৰ পৰা কঠিয়াতলি হৈ কামপুৰ হৈ বৈঠালাংচু কাৰ্বি আংলং সংযোগী পথ ৰহা গুৱাহাটী সংযোগী পথ তাৰ অৱস্থা আপোনালোকে চাওক ইয়াত এখন টাউন কমিটি থকাৰ পিছতো এই ৰাস্তা কোনো উন্নয়ন নাই পিডব্লিউডিটো আমি দেখাই নাই পিডব্লিউ এটা ইয়াত এটা অফিচ আছে কোনো বিষয়া ইয়াত উপস্থিত নাথাকে ইয়াত এজন বিধায়ক আছে বিধায়কজনৰ কোনো কাম নাই বিধায়কে কেৱল অন্য কিবা উৎসৱ পাৰ্বণত আহে খেল ধূলা কৰিবলৈ আহে কিন্তু উন্নয়নৰ ক্ষেত্ৰত তেওঁ নাহে মাথাউৰি ছিগি গৈছে সেইবিলাক চাবলৈ তেওঁ সময় নাইকিয়া সেই ৰাস্তা যিটো অৱস্থা সেই ৰাস্তা এতিয়ালৈকে এজাক বৰষুণ দিলে মানুহ খোজকাঢ়ি যাব নোৱাৰে ছাত্ৰ ছাত্ৰী যিটো বিলয় হৈছে এইফালে কেইবাখনো স্কুল আছে আৰু এইফালে যাবৰ কাৰণে মেইন টাউনলৈ যাবৰ কাৰণে এইটোৱে এটা একমাত্ৰ পথ এই পথৰ এতিয়ালৈকে কোনো উন্নয়ন হোৱা নাইকিয়া গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো যি ধৰণে মেৰামতি কৰিব লাগে বিজ্ঞানসন্মতভাৱে কৰি মানুহ অহা যোৱাৰ মানুহক স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক আমি বিজেপি চৰকাৰক আমি বাৰে বাৰে এই সকীয়াই আছোঁ আমি যোৱাবাৰো এই কথাটো কৈছিলোঁ মানে বাৰিষাৰ কালত কিন্তু কাম নকৰিলে তেওঁলোকে কিছুমান নিৰ্দিষ্ট ঠিকাদাৰ আছে তেওঁলোকক ঠিকা দিয়ে আৰু তেওঁলোকে কাম কৰে নকৰে ৰাইজে একো গম নাপায় গতিকে আমি দাবী জনাইছোঁ এই ৰাস্তাটো মানুহ অহা যোৱাৰ উপযোগী কৰি গঢ়ি তুলিব লাগে যিহেতু ইয়াৰ আশে পাশে বিভিন্নজনে দোকান বজাৰ কৰি পেলাই তেওঁলোকৰ পৰিয়াল জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকৰো এটা হাৰাশাস্তি অৱস্থাৰ সৃষ্টি হৈছে গতিকে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী আৰু যদি এই কাম নকৰে তেতিয়াহ'লে আমি কামপুৰবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম এয়া চাওক কামপুৰ টাউনৰ কামপুৰত এখন মিউনিচিপালিটি আছে তাৰ মাজমজিয়া এটা ৰাস্তা যিটো ৰাস্তা নগাঁৱৰ পৰা কঠিয়াতলি হৈ কামপুৰ হৈ বৈঠালাংচু কাৰ্বি আংলং সংযোগী পথ ৰহা গুৱাহাটী সংযোগী পথ তাৰ অৱস্থা আপোনালোকে চাওক ইয়াত এখন টাউন কমিটি থকাৰ পিছতো এই ৰাস্তা কোনো উন্নয়ন নাই পিডব্লিউডিটো আমি দেখাই নাই পিডব্লিউ এটা ইয়াত এটা অফিচ আছে কোনো বিষয়া ইয়াত উপস্থিত নাথাকে ইয়াত এজন বিধায়ক আছে বিধায়কজনৰ কোনো কাম নাই বিধায়কে কেৱল অন্য কিবা উৎসৱ পাৰ্বণত আহে খেল ধূলা কৰিবলৈ আহে কিন্তু উন্নয়নৰ ক্ষেত্ৰত তেওঁ নাহে মাথাউৰি ছিগি গৈছে সেইবিলাক চাবলৈ তেওঁ সময় নাইকিয়া সেই ৰাস্তা যিটো অৱস্থা সেই ৰাস্তা এতিয়ালৈকে এজাক বৰষুণ দিলে মানুহ খোজকাঢ়ি যাব নোৱাৰে ছাত্ৰ ছাত্ৰী যিটো বিলয় হৈছে এইফালে কেইবাখনো স্কুল আছে আৰু এইফালে যাবৰ কাৰণে মেইন টাউনলৈ যাবৰ কাৰণে এইটোৱে এটা একমাত্ৰ পথ এই পথৰ এতিয়ালৈকে কোনো উন্নয়ন হোৱা নাইকিয়া গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো যি ধৰণে মেৰামতি কৰিব লাগে বিজ্ঞানসন্মতভাৱে কৰি মানুহ অহা যোৱাৰ মানুহক স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক আমি বিজেপি চৰকাৰক আমি বাৰে বাৰে এই সকীয়াই আছোঁ আমি যোৱাবাৰো এই কথাটো কৈছিলোঁ মানে বাৰিষাৰ কালত কিন্তু কাম নকৰিলে তেওঁলোকে কিছুমান নিৰ্দিষ্ট ঠিকাদাৰ আছে তেওঁলোকক ঠিকা দিয়ে আৰু তেওঁলোকে কাম কৰে নকৰে ৰাইজে একো গম নাপায় গতিকে আমি দাবী জনাইছোঁ এই ৰাস্তাটো মানুহ অহা যোৱাৰ উপযোগী কৰি গঢ়ি তুলিব লাগে যিহেতু ইয়াৰ আশে পাশে বিভিন্নজনে দোকান বজাৰ কৰি পেলাই তেওঁলোকৰ পৰিয়াল জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকৰো এটা হাৰাশাস্তি অৱস্থাৰ সৃষ্টি হৈছে গতিকে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী আৰু যদি এই কাম নকৰে তেতিয়াহ'লে আমি কামপুৰবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম